তো বন্ধুসকল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাই শোৱাৰ পৰা উঠি ল'লোঁ, শোৱাৰ পৰা উঠি চাৰ্টটো লগাই বোলো অলপ বহিলোঁ, বহি দাঁত চাত ব্ৰাছ কৰিম আৰু লাহে লাহে। তো পোৱালিটো আহিলে, আমাৰ ঘৰৰ ভতিজা হয় দেই, সিও অলপ বহিলে। তো বহাৰ পিছত অলপ জমনি কৰিলে আৰু সিহঁতৰ ডেন্স দেখিছেনে, ডেন্স চাওকচোন, ইমান ডেন্স কৰে, ইমান ফূৰ্তি কৰে। আৰু এটা পোৱালি আহি গ'ল, এই ভাগিন হয় মোৰ। তো সিহঁতৰ ডেন্স দেখি মোৰ অবাক। তাৰপিছত আহিলোঁ লাহে লাহে, দাঁত চাত মাজিলোঁ, দাঁত চাত অলপ বহি পেলাই বোলো ভিডিঅ'টো আপোনালোকৰ মাজত বনাই দিওঁ। তো এই মুখ চুখ ধুলোঁ, তো মুখ ধুই পানী অলপ খাই লওঁ। পানী খালে মানে ৰাতিপুৱা খালী পেটত বহুত ভাল, আৰু পানী খাব দিয়ে গাইজ সদায়, তেতিয়া শৰীৰটো ভালে থাকিব। আৰু কাঁহৰ পাত্ৰত খাব পাৰিলে পানীটো তেতিয়া ভাল, শৰীৰটো বহুত ভালে থাকে, গেছৰ পৰাও বাচিব। তো আমাৰ ভতিজাটো আহিলে। তো গাইজ মানে আজি ঘৰটো মানে বনাইছিলোঁ কেনেকৈ, আমাৰ কি কি মিষ্টেক হ'ল আপোনালোকক জনাম, আৰু আপোনালোকে মানে এইটো মিষ্টেক কেতিয়াও নকৰিব। তো এটা ঘৰ বহুত টকাৰে বনোৱা হয়। তো এই কাৰণে আহিলোঁ লাহে লাহে উঠি। এই ৰ'দবিলাক দেখিছেনে, ৰ'দবিলাক যেতিয়া খুঁটাৰ পোষ্টবিলাক জইন হয়, তেতিয়া আপোনালোকে ভালকৈ চাব যে তাঁৰবিলাক যাতে ডাবুলকৈ বান্ধে, আৰু ছিংগেলকৈ বান্ধিব নিদিব। ছিংগেলকৈ বান্ধিলে মানে আপোনাৰ ঘৰটো মানে কমজোৰ হয়। আৰু বন্ধুসকলে এই পোষ্টৰ ওচৰত চাওকচোন, এই পোষ্টৰ ওচৰত দেখিছেনে ডাবুল দেখিছেনে তাঁৰ দি বান্ধা আছে। তো সদায় ডাবুল বান্ধিব দিব যোন মিস্ত্ৰীয়ে কাম কৰে, তেতিয়াহে ঘৰটো ভালে হৈ থাকিব। আৰু বহুত কষ্টৰে বনোৱা হয়। তো আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব, কেনেকুৱা লাগে জনাব। যদি ভাল লাগে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ মাজত মই আগবঢ়াই দিম অতি সোনকালে। তো চেনেলটো চাব। এই দেখিছে আমাৰ ছাতৰ ওপৰটো দেখিব পাইছে। আমাৰ এই ছাইডটো অলপ মানে ডাউন হৈ গ'ল, মানে এটা ৰুম বহি গ'ল। তো ষ্টেপটো চাই দেখিছে, ষ্টেপটো এই দেখিছেনে মছলা সোমোৱাওঁতে, এইটো ভালকৈ লক্ষ্য কৰিব। আৰু মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগে জনাব, লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব যদি, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ মাজত মই অতি সোনকালে আগবঢ়াই দিম। তো এই ৰুমটোৰ কথা কৈছিলোঁ বন্ধুসকল, এই ৰুমটো অলপ তলত নামি গ'ল। তো সেইকাৰণে মানে এতিয়া আমি ফল চিলিং ফিটিং কৰিম বুলি ভাবিছোঁ। তো সেইকাৰণে আপোনালোকে এইবোৰ কথা লক্ষ্য কৰিব, লক্ষ্য কৰিলে আপোনালোকৰ ঘৰটো পূৰা টোটেলি মানে ভাল হ'ব। আৰু নহ'লে কিন্তু ক'ৰবাত মিষ্টেক থাকিব। এই পোষ্ট চ'চবিলাক দেখিছেনে, এই পোষ্ট চ'চবিলাক আপোনালোকে চাব ধুনীয়াকৈ, ভীম চিমবোৰ চাব, সমান হৈছে নে চাব যেতিয়া আপোনাৰ ছাদখন ফিটিং কৰে। তো বন্ধুসকল ঘৰটো আমাৰ আগচাইডৰ পৰা এনেকুৱা, আৰু বনাব বাকী আছে। তো ভিডিঅ'টো আজি ইমানেই। যদি ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।